মহামায়া দুলাৰে আহিছে দেৱী বাটত আছে ৰৈ। আজি পবিত্ৰ মহালয়া তিথি। আজি এই তিথিতে মা দুৰ্গা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গা দুৰ্গতি নাশিনী স্বৰ্গৰ পৰা মৰ্ত্যলৈ আগমন হৈছে দুষ্টক দমন কৰি শান্তক পালন কৰিবৰ কাৰণে। প্ৰবাদ মতে দুৰ্গা প্ৰতি বছৰে মহালয়াত আগমন হয় বেলেগ বেলেগ বাহনৰ দ্বাৰা। এইবাৰ দুৰ্গা মা আহিছে দোলাৰে আৰু আমি শুনামতে যাব তেওঁ ঘোঁৰাৰে। এইটো বৰ ভাল চিন নহয়, নহ'লেও তেওঁ এটা প্ৰবাদ মতে তেওঁ এবাৰ দোলাৰে আহিছে। আৰু এই দুৰ্গাৰ আগমনৰ হেতু মৰ্ত্যৰ নৰগণে শংখ ঘণ্টা উৰুলিৰে উৰুলি আৰু বন্দনাৰে চাৰিওদিশ মুখৰিত কৰি তুলিছে। আহকচোন আমিও দুবা আবাহন এটি বন্দনাৰে কৰিবলৈ আৰম্ভ কৰোঁ। মৰ্ত্যৰ সকলো জনগণৰ লগতে আমি এফাকি বন্দনাৰে মা দুৰ্গাক আবাহন কৰিছোঁ। আশা কৰোঁ মা দুৰ্গাই এই বন্দনাত সন্তুষ্ট হৈ পৃথিৱী মাৰি মৰক সকলো যেন অপায় মংগল দূৰ কৰি সমগ্ৰ পৃথিৱীবাসীক তেওঁ শান্তি প্ৰতিষ্ঠা কৰে পৃথিৱীত আৰু সকলোৰে যেন মংগল কামনা কৰে মা দুৰ্গা। এয়াই মোৰ কামনা। মহামায়া দুলাৰে আহিছে দেৱী বাটত আছে ৰৈ। আজি পবিত্ৰ মহালয়া তিথি। আজি এই তিথিতে মা দুৰ্গা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গা দুৰ্গতি নাশিনী স্বৰ্গৰ পৰা মৰ্ত্যলৈ আগমন হৈছে দুষ্টক দমন কৰি শান্তক পালন কৰিবৰ কাৰণে। প্ৰবাদ মতে দুৰ্গা প্ৰতি বছৰে মহালয়াত আগমন হয় বেলেগ বেলেগ বাহনৰ দ্বাৰা। এইবাৰ দুৰ্গা মা আহিছে দোলাৰে আৰু আমি শুনামতে যাব তেওঁ ঘোঁৰাৰে। এইটো বৰ ভাল চিন নহয়, নহ'লেও তেওঁ এটা প্ৰবাদ মতে তেওঁ এবাৰ দোলাৰে আহিছে। আৰু এই দুৰ্গাৰ আগমনৰ হেতু মৰ্ত্যৰ নৰগণে শংখ ঘণ্টা উৰুলি আৰু বন্দনাৰে চাৰিওদিশ মুখৰিত কৰি তুলিছে। আহকচোন আমিও দুবা আবাহন এটি বন্দনাৰে কৰিবলৈ আৰম্ভ কৰোঁ। মৰ্ত্যৰ সকলো জনগণৰ লগতে আমি এফাকি বন্দনাৰে মা দুৰ্গাক আবাহন কৰিছোঁ। আশা কৰোঁ মা দুৰ্গাই এই বন্দনাত সন্তুষ্ট হৈ পৃথিৱী মাৰি মৰক সকলো যেন অপায় মংগল দূৰ কৰি সমগ্ৰ পৃথিৱীবাসীক তেওঁ শান্তি প্ৰতিষ্ঠা কৰে পৃথিৱীত আৰু সকলোৰে যেন মংগল কামনা কৰে মা দুৰ্গা। এয়াই মোৰ কামনা।